So good evening everyone. আজি আমি কথা পাতিম গুৱাহাটী হাইকোৰ্ট 20 days strategy বিষয়ে ওকে সো আপোনালোকে গম পালে চাগে এতিয়া এক্সাম ডেটো দিলে সো আমাৰ হাতত এপ্ৰক্সিমেটলি 20 days আছে ওকে সো আমাৰ এই গুৱাহাটী হাইকোৰ্ট যোনটো জেডাবল এৰ ভেকেন্সিৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ এপ্ৰ'চ থাকিব লাগে আমাৰ এতিয়া কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আমি কৰিব লাগে কোনখিনি মিষ্টেক্স সবেই কৰি আছে যোনটো আপোনালোকে এতিয়া এট দিছ মোমেণ্ট আপোনালোকে এভইড কৰিব লাগে গোটেইখিনি আমি এতিয়া ভিডিঅ'ত ডিছকাছ কৰিম ওকে সো সবতকৈ ইম্পৰ্টেণ্টটো হ'ল আমাৰ চেলেবাছ ব্ৰেকডাউন ওকে চেলেবাছ আমাৰ কি হয় সবতকৈ ফাৰ্ষ্ট আমাৰ চেলেবাছ ব্ৰেকডাউন ৰিলেটেড আমি কথা পাতিম চেলেবাছ আমাৰ চেলেবাছত কি হয় সেম এক্সেক্টলি ডিটো কপি যোনটো এডিআৰিত আহে তেনেকে হয় খালি ইয়াতে কি হয় 20 মাৰ্কৰ এটা আছামিজৰ কুৱেশ্যন পেপাৰ আছামিজৰ এটা পেপাৰ থাকে যোনটো কোৱালিফাইং হয় কি হয় কোৱালিফাইং হয় জাষ্ট আপোনালোকে কোৱালিফাই কৰিব লাগে আপোনাৰ এক্সাম টোটেল 120 মাৰ্কৰ এক্সাম হ'ব কিমান মাৰ্কৰ হ'ব এক্সাম টোটেল 20 মাৰ্কৰ এই 20 মাৰ্কৰ যোনটো 20 হয় এইটো হ'ব আপোনাৰ আছামৰ যোনটো কোৱালিফাইং পেপাৰ ওকে য'ত চাব 100 যোনটো 100 মাৰ্ক আপোনালোকৰ বেলেগে থাকিব চিলেবাছ তাৰে 20 মাৰ্ক থাকিব আপোনালোকৰ অসমীয়া পেপাৰ যদি আপোনালোকে এই অসমীয়া পেপাৰটো কোৱালিফাই নকৰে তেনে আপোনালোকে আপোনাৰ এইটো পেপাৰটো চেক কৰা নহ'ব ঠিক আছে সো চাব এতিয়া সো আমাৰ কি হয় মেক্সিমাম ষ্টুডেণ্টছ বিলাক কি হয় অসমীয়া ওকে এৰাউণ্ড 80% ষ্টুডেণ্টছ বিলাকে অসমীয়াত কমফৰ্টেবল ফিল কৰে আৰু অসমীয়া ছাবজেক্টটো ভালকৈ ক্লিয়াৰ কৰিব কিন্তু 20% ষ্টুডেণ্টছ ইয়াতে ওলাই যাব কাৰণ চবে অসমীয়াত কমফৰ্টেবল নহয় কাৰণ কি হয় যেতিয়া আমি স্কুলত পঢ়ি থাকোঁ কিছুমানে ইলেক্টিভ অসমীয়া নলয় কিছুমানে নিজৰ ভাষা লয় যেনেকৈ বড়ো লৈ লয় কিছুমানে সংস্কৃত লৈ লয় কিছুমানে নেপালী লৈ লয় তেনেকৈ ধৰণৰ কিবা কিবি ছাবজেক্ট আছে নহয় তেনেকৈ ধৰণৰ কিছুমানে ভকেলছ লয় কিবা কিবি ছাবজেক্টত MILত তেতিয়া মানে সিহঁতৰ অসমীয়া নাথাকে আৰু সিহঁতৰ অসমীয়াৰ লগত কানেকশ্যনটো কাট হৈ যায় আৰু গ্ৰেজুৱেশ্যনটো এনেই নাথাকে অ'কে থাকিলেও মানে আপোনাৰ ইংলিছ বেছি প্ৰায়ৰিটি দিয়া যায় সেইকাৰণে মানে এইটো যদি মানে 20% কেণ্ডিডেট ইয়াৰ পৰা ওলাই যাব লাষ্ট টাইমো তেনেকৈ হৈছিলে লাষ্ট টাইম যোনটো 2028 হৈছিলে যেতিয়া বোলে ভেকেঞ্চি অ'কে তাতে এৰাউণ্ড মানে 20% ষ্টুডেণ্টছ ইয়াতে ফেইল কৰি দিব নেক্সট ষ্টেপটো হ'ল মানে আপোনালোকে ইয়াতে ফ'কাছ কৰিব লাগিব আছাম স্পেচিফিকত আপোনালোকে যদি ইয়াতে 100ত 90ও পায় কিন্তু যদি ইয়াতে কোৱালিফাই নকৰে চেছ এইটো অকল কোৱালিফাইং হা কিন্তু এই 100 মাৰ্কত ফাইনেল মেৰিটৰ এই 20 মাৰ্কছটো এড কৰা নহয় জাষ্ট কোৱালিফাইং হয় তাৰপিছত এই যোনটো ৱেইট এ ছেকেণ্ড তাৰপিছত এই যোনটো 100 মাৰ্কছত আপোনালোকৰ কি হ'ব কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে 100 মাৰ্কছত আপোনালোকৰ কি হ'ব জেনেৰেল ইংলিছ অ'কে জেনেৰেল ইংলিছত আপোনালোকৰ কিমান 50 মাৰ্কছ থাকে অনলি ইংলিছত 50 মাৰ্কছ থাকে অ'কে আপোনাৰ জিকেত কিমান মাৰ্কছ থাকিব জিকে থাকিব আপোনাৰ 30 মাৰ্কছ জিকে থাকিব আপোনাৰ কিমান ৱেইট এ ছেকেণ্ড জিকে থাকিব আপোনাৰ জিকে থাকিব আপোনাৰ 30 মাৰ্কছ অ'কে জিকে থাকিব আপোনাৰ 30 মাৰ্কছ তাৰপিছত ৰিজনিং আৰু মেথছ মিলাই 20 মাৰ্কছৰ হ'ব অ'কে ইয়াতে চাব কিন্তু এই যোনটো জিকে ছেকশ্যন আছে ইয়াতে কম্পিউটাৰ ছেকশ্যনো এড কৰা হয় হা আৰু এইটো যোনটো জেডাবল ভেকেঞ্চিত যোনটো এক্সাম পেটাৰ্ণটো ন আপোনালোকৰ এনেকৈ ভাবিব যে যোনটো আমাৰ ADREৰ যোনটো গ্ৰেজুৱেশ্যন লেভেলত থাকে নহয় এক্সাম সেইটো লেভেলত থাকে মানে কুৱেশ্যন পেপাৰ টান থাকে হাই ছেকেণ্ডেৰী লেভেল বা ক্লাছ 10 লেভেলৰ জব নহয় এইটো তো মানে এক্সামটো টান থাকে মানে আপুনি ক'ব পাৰে যে মডাৰেট থাকিব মডাৰেট ইজি নাথাকে কিন্তু মডাৰেটটো টাফ থাকিব পেপাৰ অ'কে ঠিক আছে কাৰণ ইয়াতে আৰু কম্পিউটাৰৰ পৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মানে অলপ ক্ৰিটিকেল কুৱেশ্যনছ আহে ইয়াতে আপোনালোকৰ জিকেত স্পেচিয়েলি আপোনালোকৰ যেনেকৈ পলিটিকেল চায়েন্স ইণ্ডিয়ান পলিটি ভালকৈ পঢ়ি যাব অ'কে লজ এণ্ড অৰ্ডাৰ গুৱাহাটী হাইকোৰ্ট তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বেছি থাকে ষ্টেটিক পাৰ্ট কম থাকিব 5 to 6টা কুৱেশ্যন থাকিব অ'কে তাৰপিছত 5 to 6 আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব বাদ বাকী চব পলিটি কম্পিউটাৰে কুৱেশ্যন থাকিব অ'কে নেক্সট হ'ল ইংলিছত টোটেল আপোনাৰ 50 মাৰ্কছ থাকিব ইংলিছত এতিয়া চবে জিকে GS ৰিজনিং মেথছ প্ৰায় ষ্টুডেণ্টছে কৰি দিব কিন্তু ধাক্কা ক'ত খাব মানুহবিলাকে ইংলিছত 50 মাৰ্কৰ কুৱেশ্যন আহে তাতে চিনোনিমছ আহিব এণ্টনিমছ আহিব আপোনাৰ ভইচ আহিব নেৰেশ্যন আহিব পেছেজৰ পৰা যোনটো কিবা এটা পেছেজ দি দিব তাতে ব্লেংক দি দিব কৈ দিব যে ইয়াতে কোনটো অপশ্যন হ'ব কাৰেক্টলি ফিল কৰিব লাগিব চেণ্টেন্স এৰাৰ ডিটেকশ্যন আহিব প্ৰিপজিশ্যন নাউন প্ৰনাউন গোটেইখিনি আহিব চ' আপোনালোকে কি কৰিব মেক্সিমাম ষ্টুডেণ্টছবিলাকে এতিয়া অকল এইখিনি ছেকশ্যনত ফ'কাছ কৰি আছে ইংলিছত মই কোনো ষ্টুডেণ্টছক ইমান ফ'কাছ কৰা দেখা নাই আপোনালোকে কি কৰিব ইংলিছত আপোনালোকৰ নিজৰ প্ৰায়ৰিটি বঢ়াব অ'কে ইয়াতে যদি আপোনালোকে এৰাউণ্ড যদি 35+ স্ক'ৰ কৰিব পাৰে ইংলিছত চাব 35+ কৰিছোঁ মানে কিছুমানে ক'ব যে 40-45+ আমি আনিব নোৱাৰিম নেকি আনিব পাৰিব কিন্তু যিহেতু এইটো জেডাবল গ্ৰেজুৱেশ্যন লেভেল এক্সামছ হয়তো ইংলিছৰ পেপাৰ ক্ৰিটিকেল আহিবই
ইংলিছৰ পেপাৰ ইমান ইজি, ইমান সৰু সৰু চিম্পল ইংলিছৰ কুৱেশ্যন দি নিদিয়ে। অ'কে, যিহেতু এটা ৰেপুটেড ইনষ্টিটিউশ্যন, এটা গুৱাহাটী হাইক নিচিনা ক'ৰত আপোনালোকে থাকিব ন, চ' একদম ভাল লেভেল ইংলিছৰ কুৱেশ্যন পেপাৰ আহিব। অ'কে, তাতে তাৰপিছত জিকে ভাল আহিব, ৰিজনিং মেথছটো ইমান ক্ৰিটিকেল নাহে। আপোনালোকে যদি চাই ৰিজনিং মেথছটো ইজি টু মডাৰেট আহে হা, ইজিৰ পৰা মডাৰেট আহে, মানে টাফ নাহে ৰিজনিং মেথছ। জিকে ঠিক ঠাক আহে, কিন্তু ইংলিছটো কিন্তু একদম ভাল আহে, একদম লেভেলত আহে, মানে তাগৰা আহে মানে ইংলিছৰ। অ'কে, আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চাই ল'ব। যদি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰা নাই, লিংক ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। তাতে কি হয়, মই আপোনালোকক প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ দি দিম, কেনেকুৱা আছিলে, কেনেকুৱা ছল্ভ কৰিছিল। লগতে আমাৰ ইংলিছৰ সদায়, এতিয়া আজিৰ পৰা আপোনালোকৰ কাৰণে মই সদায় ইংলিছৰ তাতে টেষ্টখিনি মই আপোনালোকক দি দিম, মানে সদায় 10টা 20টা 30টা কুৱেশ্যন মই আপোনালোকক টেলিগ্ৰাম চেনেলত ফ্ৰী অফ কষ্ট আপোনালোকক তাতে মই প্ৰভাইড কৰি দিম। আপোনালোকে মক টেষ্ট দি নিজকে টেষ্ট কৰি থাকিব পাৰিব আৰু নিজক ইম্প্ৰুভ কৰি থাকিব পাৰিব। অ'কে, এতিয়া চাব, এতিয়া বহুতেতো নোটছ বনাই চাগে, এতিয়া কিছুমানৰ চাগে চিলেবাছ কমপ্লিট হোৱা নাই, ইনকমপ্লিট নোটছ হৈছে। চ' আপোনালোকৰ কাৰণে এটা বহুত ধুনীয়া এটা অপৰচুনিটি লৈ আছে, ডেট ইজ মই আপোনালোকৰ কাৰণে এটা ধুনীয়াকৈ এটা কোৰ্চ লঞ্চ কৰা হৈছে, ডেট ইজ কমপ্লিট PDF কোৰ্চ। ইয়াতে চাব, ইয়াতে ইংলিছ এটা ছেকশ্যন আছে, ৱেৰ ইজ ইংলিছ, ইয়াতে ইংলিছ গ্ৰামাৰ ভকেব, এইটো ছেকশ্যন যদি আপোনালোকে কভাৰ কৰে, তেতিয়া আপোনালোকৰ 50 মাৰ্কছৰ যোনটো ইংলিছ হয় ন, তাৰ কাৰণে আপোনালোকে কোনো বুক বা কোনো একো বস্তু ফ'ল' কৰিব নালাগে, যোনটো এইটো PDFটো লৈ লয়। অ'কে, ইয়াতে আপোনালোকৰ এই গোটেইখিনি PDF আপোনালোকে পাব, বা 11টা নহয়, আপোনালোকে 12টা PDF পাব। ইয়াতে আপোনালোকৰ যোনটো 50 মাৰ্কছ যোনটো এণ্টায়াৰ চিলেবাছ, গোটেইখিনি ইয়াতে সোমাই থাকিব। আপোনাৰ নাউন, প্ৰনাউন, এক্সেক্টিভ, যিমানখিনি আহে যিকোনো কম্পিটিটিভ এক্সামছত। অ'কে, ADRE, DHS, গুৱাহাটী হাইকোৰ্ট, ৰেলৱে, আছাম পুলিচ, এছআই, চবৰ কাৰণে এপ্লিকেবল হ'ব। সেই PDFটো এনেকৈ ডিজাইন কৰা আছে। ভকেব থাকিব, চিনোনিম, এণ্টনিম, ওৱান মাৰ্ক ছাবস্ক্ৰিপশ্যন, এভৰিথিং ইজ কভাৰ দেৰ। লগতে তাতে আপোনালোকৰ আছাম স্পেচিফিক থাকিব 10,000 GKM, প্ৰেক্টিচ ছেট থাকিব 10,000টা, 1,000, 2,000, 3,000 নহয়, 10,000টা প্ৰেক্টিচ কুৱেশ্যন পাব আপোনালোকে। অ'কে, মাত্ৰ 299, আপোনালোকৰ ইমান কোৱালিটি নোটছ আপোনালোকে ক'তো নাপায়। তাৰপিছত জিঅ'গ্ৰাফী পাব, GK টিপছ এণ্ড ট্ৰিক্স পাব, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, এই ছেকশ্যনটো আপোনালোকে ভালকৈ চাব ইয়াতে। অ'কে, আৰু এই যোনটো পলিটি ইয়াতে আছে নহয়, ইয়াতে এৰাউণ্ড 1750টামান আপোনালোকৰ এৰাউণ্ড ইণ্ডিয়ান পলিটি কুৱেশ্যন আছে, 1750টা। যদি আপোনালোকে এটা GK কিতাপ কিনিব যায় নহয়, তাতে এৰাউণ্ড 600-700টা কুৱেশ্যন থাকে। ইয়াতে 1750টা আপোনালোকৰ ইণ্ডিয়ান পলিটিৰ অকল MCQ কুৱেশ্যন প্ৰেক্টিচ কৰিব পাব। ইয়াৰ পৰা আপোনালোকে কি কৰিব, আপোনাৰ নিজৰ চিলেবাছ কমপ্লিট কৰি ইয়াৰ পৰা আপোনালোকে নিজৰ মক টেষ্ট মাৰি থাকিব পাৰিব। মেথছৰ ফুল PDF, অ'কে, ৰিজনিঙৰ ফুল PDF, GK প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ গোটেইখিনি আপোনালোকে ইনক্লুড থাকিব 299। যদি আপোনালোকে 299 কোৰ্চ লৈ, তাৰপিছত আপোনালোকক এটা প্ৰিমিয়াম পেইড টেলিগ্ৰাম চেনেল এটা দি দিয়া হ'ব, বেলেগ এটা টেলিগ্ৰাম চেনেল দিয়া হ'ব, য'ত আপোনালোকক ফ্ৰী নোটছ, কিবা কিবি যিমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ষ্টেটিক পাৰ্ট, GK পাৰ্ট, আপোনালোকক এডিশ্যনেল নোটছ পাই থাকিব। এইবিলাকতো আপোনালোকে পাব, লগতে আপোনালোকে টেষ্টখিনি পাই থাকিব, টেষ্ট দিব পাৰিব, PDF নোটছবিলাক এড কৰি থাকিব পাৰে আপোনালোকে যেতিয়া 2026 যিমান কম্পিটিটিভ এক্সাম আহে। আৰু আপোনালোকৰ এইটো মানে ওৱান টাইম আপোনালোকে সেইটো টেলিগ্ৰাম চেনেলত জইন হৈ যাব, আৰু যিমানখিনি টেষ্ট আমি যোনটো ক্লাছ কৰিছোঁ ইংলিছৰ মক টেষ্টখিনি গোটেইখিনি PDF মই তাতে পঠাই দিম, আপোনালোকে গোটেইখিনি চাই ৰিভিজন কৰি থাকিব পাৰিব। চ' আপোনালোকৰ কাৰণে এটা বহুত ধুনীয়া এটা অপৰচুনিটি দিছোঁ, যাতে আপোনালোকে যিকোনো কম্পিটিটিভ এক্সাম 2026ত ভালকৈ এপিয়াৰ কৰে আৰু নিজৰ কাৰণে এটা গভৰ্ণমেণ্ট জব এই 2026ত এটা ছিকিউৰ কৰি লৈ নিজৰ লাইফটো ধুনীয়া বনায়। যদি কিবা ডাউট থাকে, অ'কে, আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখে আপোনাৰ এক্সাম হ'ব। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত ফিল ফ্ৰী, অ'কে, আপোনালোকে কমেণ্ট কৰিব। যদি আপোনালোকক এই PDFটো লাগে, আপোনালোকে এই নাম্বাৰত কণ্টেক্ট কৰিব, অ'কে, হোৱাটছএপ কৰিব, মেছেজ কৰি দিব যে আপোনালোকক নোটছ লাগে। যদি আপোনালোকে চাব বিচাৰিছে কেনেকুৱা নোটছ আছে, আপুনি কৈ দিব যে মই এবাৰ নোটছ চাব বিচাৰিছোঁ কিনাৰ আগত, আপোনালোকে মোক কৈ দিব, এনেকৈ কৈ দিব। তাতে আপোনালোকে আমাৰ টিমে কণ্টেক্ট কৰি আপোনালোকক গোটেইখিনি PDF আপোনালোকৰ ডেমো এটা দি দিব, আৰু মাত্ৰ 299ত আপোনালোকে গোটেই এক্সেছ পাই যাব। চ' টিল দেন কিপ ৱৰ্কিং আউট, বেষ্ট অফ লাক, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি কিবা ডাউট থাকে, ফিল ফ্ৰী টু comment in the comment section. Okay, thank you.